হয়, মই এতিয়া য'ত উপস্থিত আছোঁ এই ঠাইখন হৈছে বঙাইগাঁও জিলাৰ নৱগঠিত সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ড। আৰু এই গোলাপাৰা প্ৰথম খণ্ডৰ যিখন পথ, এই পথত মই উপস্থিত আছোঁ। আৰু এই পথখন হৈছে এখন গ্ৰাম্য পথ, আৰু এই গ্ৰাম্য পথে ইতিমধ্যে কেইবাটাও গাঁৱক সংযোগ কৰিছে। মই বিদেশক দেখুৱাবলৈ অনুৰোধ কৰিম যে এয়া হৈছে বঙাইগাঁও জিলাৰ নৱগঠিত সৃজন গ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ড। আৰু এই গোলাপাৰা প্ৰথম খণ্ডৰ এই পথৰ যি অৱস্থা, এই পথৰ অৱস্থা কিন্তু দীৰ্ঘদিনীয়া। বছৰ বছৰ ধৰি কিন্তু ইয়াৰ যি বৃহত্তৰ অঞ্চলৰ ৰাইজে কিন্তু জমৰ যাতনা ভুগিবলগীয়া হৈছে। তেওঁলোকে এই পথছোৱাৰ দি অহা যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰ পিছতো কিন্তু জনপ্ৰতিনিধি হওক বা জিলা প্ৰশাসন হওক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। এই ক্ষেত্ৰত মই কিছু কথা ক'ব লাগিব, যিহেতু গোলাপাৰা প্ৰথম খণ্ডৰ পৰা এই পথছোৱা আচলতে বালাচৰ কীৰ্তনপাৰা তথা মাত্ৰাগোলালৈকে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। কিন্তু তাৰ পিছতো দেখা গৈছে যে ইয়াৰ যি জনপ্ৰতিনিধি বা জিলা প্ৰশাসন, তেওঁলোকে কিন্তু এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু এই গোলাপাৰা প্ৰথম খণ্ডৰ পৰা যি মাত্ৰাগোলা তথা বালাচৰলৈ যোৱা যি পথ, এই পথৰ মাজত কিন্তু বহুত দিন আগতে এখন কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই কালভাৰ্টৰ কিন্তু তেওঁলোকৰ যি অনিয়ম সংঘটিত কৰাৰ ফলতে কিন্তু কিছুদিন পিছতেই বিকল হৈ গৈছে। তাৰ পিছতে কিন্তু জমৰ যাতনা ভুগিছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কাৰণ এই গোলাপাৰা বালাচৰ বা মাত্ৰাগোলাৰ যিসকল লোক আছে, এই লোকসকল কিন্তু প্ৰায় 100% লোকতো কৃষিজীৱী। আৰু কৃষি কৰ্মৰ লগত জড়িত থকাৰ পিছতো এই পথছোৱাৰ অৱস্থা এনেকুৱা হোৱাৰ কাৰণে কিন্তু তেওঁলোকে বাণিজ্যিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে বজাৰত যাব পৰা নাই, তেওঁলোকৰ যি কৃষি বয় বস্তু তেওঁলোকে বিক্ৰী কৰিব পৰা নাই। মই ভিডিঅ'টোলৈ পুনৰ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এই পথছোৱাৰ মাজতে এনেধৰণে 1 আঁঠুলৈকে পানী, যাৰ কাৰণে কিন্তু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ সেৱাৰ পৰা বঞ্চিত হৈছে। বিশেষকৈ জৰুৰীকালীন সেৱা, তথাপি জৰুৰীকালীন সেৱা যেনে এম্বুলেঞ্চ, আৰু ইয়াৰ যি ৰোগীসকল আছে, এই ৰোগীসকলক কিন্তু আচলতে তেওঁলোকে চিকিৎসালয়ত লৈ যাব পৰা নাই। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দেখিছোঁ এই দীৰ্ঘদিনীয়া এটা সমস্যা গোলাপাৰা প্ৰথম খণ্ডত, মানে অহা যোৱা কৰাৰ ক্ষেত্ৰত কোনো ৰাস্তাই নাই। কি ক'ব? চাওক, এইটো আচলতে এইটো নতুন সমস্যা নহয়, এইটো বহুত পুৰণা সমস্যা। আৰু এই বাঁহৰ ব্ৰিজ হ'লেও এই 20-25 হাজাৰ মানুহৰ মানে খন্তেকে হ'লেও সমস্যা সমাধান হ'ব। আৰু এই খন্তেকীয়া সমস্যা ৰাইজে তথা আমাৰ নুৰুল ইছলাম ডাঙৰীয়া চাহেব আহি ইয়াতে এই সমস্যাত যোগদান কৰিছে। আমি নুৰুল ইছলাম চাহাবক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ আমি দেখা পাইছোঁ যে 100% হ'লেও কৃষিজীৱী। ইয়াৰ আগতে তেওঁলোকে কৃষিৰ যি বয় বস্তু তেওঁলোকে ক'ত বিক্ৰী কৰিছে, কেনেধৰণৰ মানে ইয়াতে কৃষি বস্তু বয় বস্তুবিলাক মানে যেতিয়া মানে ঠাণ্ডাৰ ছিজন আহে, তেতিয়া শুকাই যায়, তেতিয়া অলপ বিক্ৰী কৰিব পাৰে। কিন্তু এই বাৰিষাৰ ছিজনত ইহঁতৰ বয় বিক্ৰী বহুতেই মানে জটিল। যিহেতু দীৰ্ঘদিনীয়া সমস্যা, ইয়াৰ আগতে জনপ্ৰতিনিধি হওক বা জিলা প্ৰশাসনক কি কৈছিল? ইহঁতে বহুত জনাইছে, MLAক জনাইছে, আমাৰ আব্দুল বাতেন খন্দকাৰ চাহাবকো জনাইছে। কিন্তু আব্দুল বাতেন খন্দকাৰে ইয়াতে সমস্যা সমাধানৰ কাৰণে কোনো কাণসাৰ কৰা নাই। বিশেষকৈ ৰিচেণ্টলি মানে বহুত দুখ লগা কথা এটা হৈছে, ৰিচেণ্টলি যিটো এই হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ল, এই এক্সামিনেশ্যনত মানে 50% ষ্টুডেণ্ট ইয়াৰে এক্সামিনত এটেণ্ড হ'ব পৰা নাই। বহুত দুখৰ কথা হৈছে। এই ৰাস্তা বেয়াৰ কাৰণে? ৰাস্তা বেয়াৰ কাৰণে। আজি দলং নিৰ্মাণ কৰি আছে কাৰ সহযোগত? এইটো আমাৰ নুৰুল ইছলাম ভাই, হয়তো APCCৰ সম্পাদকো হয়। ৰাইজে সহযোগ কৰিছে, ইয়াৰ গোটেই ৰাইজ সহযোগ কৰিছে। নিশ্চিতভাৱে আচলতে এই দীৰ্ঘদিনীয়া সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু বহুদিনীয়া সমস্যা আছিলে, এই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলামৰ কাষত তেওঁলোকে উপস্থিত হৈছিল। আৰু নুৰুল ইছলামে তেওঁলোকৰ সহযোগ হিচাপে তেওঁলোকৰ এই ইয়াতে এখন দলঙৰ ব্যৱস্থা কৰি দিছে। মোৰ লগত বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলাম আছে। মই নুৰুল ইছলামৰ লগত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখা পাইছোঁ যে এই অঞ্চলত দীৰ্ঘদিনীয়া যি সমস্যা, এটা বাঁহৰ দলং হ'লে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত সুবিধা হ'লে ইমান দিন তেওঁলোকে দুৰ্ভোগ ভুগিছিল। আজি আপুনি ইয়াতে চাই ৰাইজৰ লগত সহযোগ কৰিছে, কি ক'ব? নাই, ইয়াতে ইয়াৰে মানুহে যোগাযোগ কৰিছিল যে আমাৰ তাতে বহুত প্ৰব্লেম হৈছে, ল'ৰা ছোৱালী স্কুলত যোৱাৰ, বৃদ্ধ মানুহখিনিও যোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে বনাওক, মই আছোঁ, আপোনালোকৰ লগত আছোঁ। ৰাইজে বনাই আছে, মই জাষ্ট মানে অলপ সহযোগহে কৰিছোঁ, বাকী আৰু একো নাই।
এয়া আছিল নুৰুল ইছলাম, বিশিষ্ট সমাজকৰ্মী। আচলতে ক'ব গ'লে যে এই গোলাপাৰা প্ৰথম খণ্ডৰ যি সমস্যা আচলতে দীৰ্ঘদিনীয়া সমস্যা, আৰু এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জনপ্ৰতিনিধি হওক বা জিলা প্ৰশাসনে কিন্তু এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল, যাৰ বাবে ইয়াৰ যি স্থানীয় ৰাইজ আছে, এই স্থানীয় ৰাইজসকলে ওলাই আহিছে, ওলাই আহি তেওঁলোকে হাতে কামে লাগিছে আৰু এই ক্ষেত্ৰত সহযোগ কৰিছে বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলাম, আৰু নুৰুল ইছলামৰ সহযোগত ইয়াতে এখন আজি দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব।